গুড মৰ্ণিং ট্ৰেডাৰ্ছ। আজি হ'ল বুধবাৰ আৰু আজি এতিয়া বাজিছে 9:38 আৰু এতিয়া আমি আজি ট্ৰেড কৰিম বুলি ভাবিছোঁ বিটকইন মাৰ্কেটত। আৰু মাৰ্কেটে ডাউন ছাইডত আহি ছাপৰ্টত মানে অকণ লটকি পেলাই যেতিয়াই পুল বেক দি ডাউন ছাইডত মানে আহিব ধৰিলে তেতিয়া আমি ট্ৰেড প্লেন ধুনীয়াকৈ কৰি দিলোঁ, ধুনীয়াকৈ ট্ৰেড লৈ ল'লোঁ। আৰু আমি ৰেজিষ্টেঞ্চ লেভেলৰ ওপৰত য'লৈকে পুল বেক গৈছিলে তালৈকে ধুনীয়াকৈ আমি ষ্টপ লছ দি দিলোঁ আৰু টাৰ্গেটটো দিলোঁ তলৰ ছাপৰ্ট লেভেললৈকে টাৰ্গেট দি দিলোঁ। আৰু ইয়াত ডলাৰ হিচাপে দেখুৱাইছে লছ হ'লে $2 লছ হ'ব আৰু প্ৰফিট হ'লে $7 প্ৰফিট হ'ব। আৰু $1 83 বা 84 ৰুপিজমান হ'ব। তেনেকৈ $2 কিমান হ'ব? 160 মান হ'ব। চ' তেনেকৈ আমি হিচাপ কৰিব লাগিব। আৰু আমি য'ত বাই কৰিছিলোঁ তাৰপৰা মাৰ্কেট আকৌ ওপৰলৈ গৈ তললৈ আহি এডাল কেণ্ডেলেই বনাই মানে বহুত দীঘল তললৈকে আহিল। অ'কে, এনেকৈ তললৈকে পূৰা তললৈকে আহি গ'ল। তললৈ আহি আমাৰ টাৰ্গেট এচিভ কৰিলে যদিও মানে যোনটো আমাৰ য'ত মই ট্ৰেডটো লৈছিলোঁ ট্ৰেডিং ভিউ এপত, আৰু সেই এপত অকণ লেগ দিয়াৰ কাৰণে আমাৰ পজিশ্যনটো ক্ল'জ নহ'ল। সেইকাৰণে আমাৰ টাৰ্গেট এচিভ হ'ল যদিও মানে পজিশ্যনটো ক্ল'জ নহ'ল। আৰু এতিয়া আমাৰ টাৰ্গেট এচিভ হয় নহয় ভালকৈ চাব লাগিব। আৰু এতিয়া লাহে লাহে প্ৰফিট হৈ এতিয়া আমাৰ $3 প্ৰফিট চলি আছে। আৰু এতিয়া লাহে ধীৰে মাৰ্কেট ডাউন ছাইডত আহি আছে। আৰু এতিয়া $6.30 প্ৰফিট আছে আৰু আমাৰ $1 প্ৰফিট হ'লেই আমাৰ টাৰ্গেট এচিভ হ'ব। আৰু আজিৰ ট্ৰেডটোত আমি অটো ছাপৰ্ট ৰেজিষ্টেঞ্চ লগালোঁ আৰু মাৰ্কেট ডাউন ছাইডত আহি ছাপৰ্ট লেভেলত যেতিয়া পুল বেক ল'লে তেতিয়া আমি ধুনীয়াকৈ ট্ৰেড ল'লোঁ। এইটোৱেই আজিৰ ট্ৰেডটোৰ লজিক। আৰু এতিয়া লাহে ধীৰে টাৰ্গেট এচিভ হ'বলৈ আহি আছে। আৰু মাৰ্কেটে এইকণলৈ আহি এডাল হেমাৰ কেণ্ডেলৰ নিচিনা বনালে। চ' আমি এইকণতেই মাৰ্কেটটো এইটো আমাৰ পজিশ্যনটো ক্ল'জ কৰি দিলোঁ। কাৰণ বেছি ৰখি থাকিলে আমাৰ হয়তো এইকণৰ পৰা মাৰ্কেট আকৌ উল্টি যাব পাৰে, সেইকাৰণে আমি ক্ল'জ কৰি দিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।